My dear viewers, welcome to my channel. Here I am Prasenjit. Today I am going to discuss narration from SSLC question papers 2011 to 2020. এইটো পাৰ্ট 2 হয়। পাৰ্ট 2 2011 পৰা 2020 লৈকে বিগত SSLC পৰীক্ষাসমূহত অহা নেৰেশ্যনসমূহ আলোচনা কৰা হ'ব। পাৰ্ট 1ত 1998 পৰা 2010 লৈকে আলোচনা কৰা হৈছিল। পাৰ্ট 1ৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, প্ৰয়োজন হ'লে চাব পৰা যাব। Let us begin. SSLC 2011 পেপাৰৰ পৰা নেৰেশ্যন কেইটা আছিলে। নাম্বাৰ 1টা আছিলে দ্য মেকানিক সেট কমা ইনভাৰ্ট কমা আই উইল ৰিপেয়াৰ ইউৰ কাৰ টুমৰো। ইয়াৰ আনচাৰটো হ'ব, তাৰমানে ডাইৰেক্টত আছে, ইনডাইৰেক্টত হ'ব দ্য মেকানিক সেট ডেট হি উড ৰিপেয়াৰ মাই কাৰ দ্য নেক্সট ডে। ইয়াৰ টুমৰোৰ পৰিৱৰ্তে কি হৈছে দ্য নেক্সট ডে বা দ্য ফলোৱিং ডেও লিখিব পাৰোঁ। ইয়াত দ্য মেকানিকৰ পিছত সেট, তাৰপিছত ইনভাৰ্ট কমা গোট হোৱাৰ আগতে ডেট হৈছে, তাৰপিছত হি উড ৰিপেয়াৰ মাই কাৰ দ্য নেক্সট ডে। নাম্বাৰ 2টো আছিল দ্য টিচাৰ এনকুৱাৰ্ড অফ দ্য পিপুল ইফ হি হেড ডান হিজ হোমৱৰ্ক। ইয়াৰ এইটো এটা ইনডাইৰেক্টত আছে, এইটো ডাইৰেক্টত কৰিলে হ'ব দ্য টিচাৰ ছেড টু দ্য পিপুল কমা ইনভাৰ্ট কমা ষ্টাৰ্ট হেভ ইউ ডান ইউৰ হোমৱৰ্ক কুৱেশ্যন মাৰ্ক হ'ব, ইনভাৰ্ট কমা ক্ল'জ। SSLC 2012ৰ নেৰেশ্যনটো আহিছিলে। নাম্বাৰ 1টো হি ছেড কমা ইনভাৰ্ট কমা অনেষ্টি ইজ দ্য বেষ্ট পলিচি। অনেষ্টি ইজ দ্য বেষ্ট পলিচি এটা ইউনিভাৰ্চেল ট্ৰুথ হয়। ইয়াত আমি টেন্সৰ চেঞ্জ নহ'ব, যদিও ৰিপৰ্টিং ভাৰ্ব ছেড আছে পাষ্ট ফৰ্মত। ইয়াৰ আনচাৰটো হ'ব হি ছেড ডেট অনেষ্টি ইজ দ্য বেষ্ট পলিচি। ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্স থকা সত্ত্বেও যিহেতু ইউনিভাৰ্চেল ট্ৰুথ আছে, সেইকাৰণে টেন্সৰ পৰিৱৰ্তন। নাম্বাৰ 2টো আছিলে হি ছেড ডেট হি টেক্স বাথ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্ণিং। এইটো ইনডাইৰেক্টত আছে, ডাইৰেক্টত কৰিলে হ'ব প্ৰথমে হি লিখিব লাগিব, ছেড কমা লিখিব লাগিব, ইনভাৰ্ট কমা ষ্টাৰ্ট আই টেক বাথ ইন দ্য ব্ৰহ্মপুত্ৰ এভৰি মৰ্ণিং ফুল ষ্টপ ইনভাৰ্ট কমা ক্ল'জ। SSLC 2013ৰ পৰীক্ষাত কি আহিছিলে নেৰেশ্যন দুটা। নাম্বাৰ 1টো আছিলে শ্বি ছেড কমা ইনভাৰ্ট কমা দ্য ৱাটাৰ ইজ বইলিং। এইটো ডাইৰেক্টত আছে, আমি ইনডাইৰেক্টত কৰিলে কি হ'ব শ্বি হ'ব, ছেড হ'ব, ইনভাৰ্টেড কমা অৰ্থমতে আমি কি লিখিম ডেট, তাৰপিছত দ্য ৱাটাৰ। যিহেতু ৰিপৰ্টিং ভাৰ্বটো পাষ্ট ফৰ্মত আছে, তেতিয়া ইজটো কি হৈ যাব ৱাজ হৈ যাব বইলিং। She said that the water was boiling. Number 2টো আছিলে মীৰা said that her mother had been suffering from fever. এইটো ইনডাইৰেক্টত আছে, আমি ডাইৰেক্টত কৰিব লাগে। তেতিয়া কি কৰিম, আমি প্ৰথমে মীৰা লিখিম, said লিখিম, কমা ইনভাৰ্ট কমা, তাৰপিছত হাৰ মাদাৰ ঠাইত কৰিব মাই মাদাৰ, হেড বিনৰ ঠাইত হেজ বিন, suffering from fever full stop ইনভাৰ্ট কমা ক্ল'জ। SSLC 2014ত নেৰেশ্যন দুটা আহিছিলে। প্ৰথমটো আছিলে হি টল্ড হাৰ নট টু ডিষ্টাৰ্ব হিম। এইটো ইনডাইৰেক্টত আছে, আমি ডাইৰেক্টলৈ নিব লাগে। তো কি হ'ব হি ছেড টু হাৰ কমা ইনভাৰ্ট কমা ডু নট ডিষ্টাৰ্ব মি ফুল ষ্টপ ইনভাৰ্ট কমা ক্ল'জ। টল্ডৰ ঠাইত ছেডটো হৈছে, কমা ইনভাৰ্ট পিছত ডু নট। নাম্বাৰ 2টো আছিল
মাদাৰ ছেড টু মি কমা ইনভাৰ্ট কমা ষ্টাৰ্ট ডোণ্ট টেল এ লাই ফুল ষ্টপ ইনভাৰ্ট কমা ক্ল'জ। এইটো এটা ডোণ্ট টেল এ লাই এটা ইম্পাৰেটিভ চেণ্টেঞ্চ। কি হ'ব মাদাৰ ছেড টু ঠাইত হ'ব এডভাইচ মি নট টু টেল এ লাই। মাকে মানে উপদেশ দিছিলে যে মিছা কথা নক'বা। HSLC 2015 পেপাৰত প্ৰথম নাৰেশ্যনটো আছিলে হোৱাট এ বিউটিফুল বিল্ডিং হি ছেড। এইটো হোৱাট এ বিউটিফুল বিল্ডিং এইটো এটা এক্সক্লেমেটৰী চেণ্টেঞ্চ। এইটো ডাইৰেক্টত আছে। আমি ইনডাইৰেক্টলৈ নিবলৈ হ'লে ইয়াৰ এনচাৰটো হি এক্সক্লেইমড উইথ ছাৰপ্ৰাইজ ডেট ইট ৱাজ এ ভেৰি বিউটিফুল বিল্ডিং। তাৰমানে হি ছেড ঠাইত আমি এক্সক্লেইমড উইথ ছাৰপ্ৰাইজ বহালোঁ, তাৰপিছত ডেট দিলোঁ, ইট ৱাজ এ ভেৰি হোৱাটৰ বদলি ভেৰি বহিলোঁ। নাম্বাৰ 2টো আছিলে শ্বি প্ৰপ'জ ডেট উই শ্বুড গ' ফৰ এ ৱাক। ইয়াৰ এইটো ইনডাইৰেক্টত আছে, আমি ডাইৰেক্টত কৰিলে হ'ব শ্বি ছেড কমা ইনভাৰ্ট কমা লেট আছ গ' ফৰ এ ৱাক ফুল ষ্টপ ইনভাৰ্ট কমা ক্ল'জ। তাৰমানে প্ৰপ'জটো বা ছাজেষ্টেডটো থাকিলে আমি কি বহাব লাগে ডাইৰেক্ট স্পীচত লেট দি ষ্টাৰ্ট কৰিব লাগে। HSLC 2016 এইটো আছিলে কেন ইউ ড্ৰাইভ এ কাৰ কুৱেশ্যন মাৰ্ক আই ছেড টু ৰহিম। এইটো ডাইৰেক্টত আছে। কেন ইউ ড্ৰাইভ এ কাৰ এইটো এটা ইণ্টাৰেক্টিভ চেণ্টেঞ্চ। ইয়াৰ ইনডাইৰেক্টত কৰিলে হ'ব আই আস্কড ৰহিম ইফ হি কুড ড্ৰাইভ এ কাৰ। ইয়াৰ পিছত ছেটটোৰ ওপৰতে যিহেতু ইণ্টাৰেক্টিভ আস্কড হ'ব। নাম্বাৰ 2টো আছিল দ্য ষ্ট্ৰেঞ্জাৰ আস্কড মি ইফ আই কুড টেল হিম দ্য ৱে টু দ্য পোষ্ট অফিচ। এইটো ইনডাইৰেক্টত আছে, ডাইৰেক্টত কৰিলে হ'ব প্ৰথমে আমি দ্য ষ্ট্ৰেঞ্জাৰ লিখিব লাগিব, আস্কডৰ ঠাইত ছেড টু মি, তাৰপিছত কমা ইনভাৰ্ট কমা, এইটো এটা ইণ্টাৰেক্টিভ চেণ্টেঞ্চ হ'ব। তো কুডটো আমি ছাবজেক্টৰ আগত লৈ আহিব, কুডৰ প্ৰেজেণ্ট ফৰ্ম লিখিব কেন ইউ টেল হিম ঠাইত মি হ'ব, দ্য ৱে টু দ্য পোষ্ট অফিচ কুৱেশ্যন মাৰ্ক ইনভাৰ্ট কমা ক্ল'জ। HSLC 2017 পেপাৰৰ পৰা অনিতা ছেড কমা ইনভাৰ্টেড কমাৰ ভিতৰত আছে আই ডু নট ন' দ্য বয়। ইয়াৰ আনচাৰটো হ'ব অনিতা ছেড ডেট শ্বি ডিড নট ন' দ্য বয় ফুল ষ্টপ। নাম্বাৰ বিটো আছিল ৰহিম ছেড ডেট হিজ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ। এইটো ইনডাইৰেক্টত আছে, ডাইৰেক্টত কৰিলে হ'ব ৰহিম ছেড কমা ইনভাৰ্টেড কমাৰ ভিতৰত হ'ব মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ। HSLC 2018 নেৰেশ্যনটো আছিলে এই নম্বৰটো আছিলে ৰহিম ছেড টু মি কমা ইনভাৰ্ট কমা ডু ইউ ন' দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। এইটো ডাইৰেক্টত আছিলে, এইটো ইনডাইৰেক্টত হ'ব ৰহিম ছেডটোৰ পৰিৱৰ্তে হ'ব আস্কড মি কমা ইনভাৰ্ট কমা উঠোৱাৰ আগতে ই বহাব লাগিব। ডু ইউ মানে মিক বুজাইছে, মি মানে ছাবজেক্টত কি হ'ব আই, যিহেতু এইটো ৰিপিটিং ভাৰ্বটো পাষ্ট ফৰ্মত আছে সেইকাৰণে এইটো পাষ্ট টেন্সত হ'ব নিউ দ্য মেন ষ্টেণ্ডিং এট দ্য গেট। নাম্বাৰ বিটো আছিলে দ্য য়ং মেন ট'ল্ড মি ডেট হি হেড কাম ফ্ৰম যোৰহাট টু ৱাৰ্ক ইন গুৱাহাটী। এইটো ইনডাইৰেক্টত আছে, ডাইৰেক্টত হ'ব দ্য য়ং মেন ছেড টু মি কমা ইনভাৰ্ট কমা আই হেভ কাম ফ্ৰম যোৰহাট টু ৱাৰ্ক ইন গুৱাহাটী ফুল ষ্টপ ইনভাৰ্ট কমা ক্ল'জ। HSLC 2019 এইটো আছিলে শ্বি আস্কড মি হোৱাই দ্য টিচাৰ হেড পানিছড মি। এইটো ইনডাইৰেক্টত আছে, আমি ডাইৰেক্টত কৰিব লাগিব, ডাইৰেক্টত কৰিলে হ'ব শ্বি ছেড টু মি আস্কডৰ পৰিৱৰ্তে কমা ইনভাৰ্ট কমা, হোৱাই হেজ দ্য টিচাৰ পানিছড ইউ? কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্ল'জ।
ভিডিঅ' আছিলে অনিতা ছেড টু ৰবি কমা ইনভাৰ কমা প্লিজ লেণ্ড মি ইউৰ পেন। এইটো এটা প্লিজ লেণ্ড মি ইউৰ পেনটো হ'ল ইম্পাৰেটিভ চেণ্টেঞ্চ। ইয়াৰ এনচাৰটো হ'ব মানে ইনডাইৰেক্টত কৰিলে হ'ব অনিতা ৰিকুৱেষ্টেড ৰবি টু লেণ্ড হাৰ হিজ পেন। এই কুৱেশ্যনটো 2000ত এবাৰ SSLC এক্সামিনেশ্যনত আহিছে। SSLC 2020 পেপাৰত আহিছিলে নেৰেশ্যনটো। প্ৰথমটো আছিলে এইটো ৰচিদ আস্কড মি ইফ আই নিউ ৰহিম। এইটো এটা ইনডাইৰেক্টত আছে, এইটো ডাইৰেক্টত কৰিলে হ'ব ৰচিদ আস্কডৰ পৰিৱৰ্তে হ'ব ছেডটো, তাৰপিছত মি, তাৰপিছত কমা ইনভাৰ্ট কমা ডু ইউ ন' ৰহিম। ইনডাইৰেক্টৰ পৰা আমি ডাইৰেক্টলৈ নিয়ন্তে ৰচিদ লিখিলোঁ প্ৰথমে, ৰচিদৰ পিছত আস্কডৰ পৰিৱৰ্তে ছেডটো, তাৰপিছত মি, আৰু এইপিনে দেখিলোঁ আমি এইটো পাষ্ট ফৰ্মত আছে, তেতিয়া আমি এইটো কি হ'ব প্ৰেজেণ্ট ফৰ্মত হৈ যাব ডাইৰেক্টত। তেতিয়া আমি কি লিখিব লাগিব ডু ইউ ন' ৰহিম কুৱেশ্যন মাৰ্ক ইনভাৰ্ট কমা ক্ল'জ। বিটো আছিলে মাদাৰ ছেড টু মি কমা ইনভাৰ্টেড কমাৰ ভিতৰত আছিলে হোৱাট উইল ইউ ডু আফটাৰ দ্য এক্সামিনেশ্যন কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা ক্ল'জ। এইটো এটা ডাইৰেক্টত আছে, আমি এইটো কি কৰিব লাগে ইনডাইৰেক্টত কৰিব লাগে। ইনডাইৰেক্টত কৰিলে হ'ব মাদাৰ হ'ব প্ৰথমে, ছেডটোৰ পৰিৱৰ্তে হ'ব আস্কড, যিহেতু এটা ইণ্টাৰগেটিভ চেণ্টেঞ্চ, মি, তাৰপিছত আমি কুৱেশ্যন ৱাৰ্ড WH ৱাৰ্ডটো বহাই দিলোঁ হোৱাট, তাৰপিছত ছাবজেক্টটো আনিব লাগে। ইয়াত ইউ আছে, ইউটো কি হ'ব মি হ'ব, মিটো ছাবজেক্টৰ কেছত আই হ'ব উড ডু আফটাৰ দ্য এক্সামিনেশ্যন। এতিয়া আমি কেইটামান এডিশ্যনেল এক্সাম্পলৰ আলোচনা কৰিম। নম্বৰ 1, হি ছেড টু আছ কমা ইনভাৰ্টেড কমাৰ ভিতৰত আছে লেট আছ গ' টু প্লে। এইটো এটা ইম্পাৰেটিভ চেণ্টেঞ্চ হয়। যদি লেট থাকে তেনেহ'লে আমি কেনেদৰে চেঞ্জ কৰিব লাগে ইনডাইৰেক্টলৈ। যিহেতু এইটোৱে কি বুজাইছে লেট আছ গ' টু প্লে, এইটো এটা মতামত বুজাইছে, মানে প্ৰপ'জেল বা ছাজেশ্যন বুজাইছে। তেতিয়া আমি কি কৰিব লাগিব হি লিখিলোঁ, ছেডটোৰ পৰিৱৰ্তে আমি প্ৰপ'জটো বহাব লাগিব আছ, তাৰপিছত ডেট লিখিলোঁ, আছটো ছাবজেক্টৰ কেছত উই হ'ল, তাৰপিছত আমি লেটৰ পৰিৱৰ্তে কি বহাব লাগে শুড, তাৰপিছত গ' টু প্লে। নাম্বাৰ 2, হি ছেড টু মি কমা ইনভাৰ্ট কমা মে ইউ লিভ লং। মে ইউ লিভ লং এটা অপটেটিভ চেণ্টেঞ্চ হয়। আমি এইটো ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি কেনেকৈ নিব লাগে, হি ছেডটো আছে, ছেডটোৰ পৰিৱৰ্তে আমি কি বহাব লাগিব উইচড, হি উইচড ডেট, ইউ কাক বুজাইছে ইয়াত মিওক বুজাইছে, মিটো ছাবজেক্টৰ কেছ কি হ'ব আই, মেটো কি হৈ যাব মাইট লিভ লং। নাম্বাৰ 3, দ্য বয়েজ ছেড কমা ইনভাৰ্টাৰ কমাৰ ভিতৰত আছে হুৱাৰ আৱাৰ টিম হেজ ওন। এইটো ডাইৰেক্টত আছে, এইটো এটা এক্সক্লেমেটৰী চেণ্টেঞ্চ। আমি এক্সক্লেমেশ্যন চাইনটো চাই আমি গম পাইছোঁ যে এইটো এটা এক্সক্লেমেটৰী চেণ্টেঞ্চ। এইটো আমি যদি ইনডাইৰেক্টত কৰোঁ তেতিয়া হ'ব দ্য বয়েজ এক্সক্লেইমড উইথ জয় ডেট দেয়াৰ টিম হেড ওন। তাৰমানে আমি ছেড ৰিপৰ্টিং ভাৰ্বটোৰ পৰিৱৰ্তে আমি কি বহাব লাগিব এক্সক্লেইম উইথ জয়, যিহেতু এইটো এটা আনন্দদায়ক কথা। আৱাৰ টিম মানে দেয়াৰ টিম, আৰু ৰিপৰ্টিং ভাৰ্বটো যিহেতু পাষ্ট ফৰ্মত আছে সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্টটো কি হৈ যায় পাষ্ট পাৰফেক্ট হৈ যায়, সেইকাৰণে হেজৰ পৰিৱৰ্তে কি হৈছে হেড হৈছে। মাই ডিয়াৰ ভিউৱাৰ্ছ, আজি আমি নেৰেশ্যনখিনি আলোচনা কৰিলোঁ SSLC কুৱেশ্যন পেপাৰৰ পৰা। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই ট্ৰান্সলেশ্যন অৰ্থাৎ SSLC পৰীক্ষাত 1998 পৰা 2020লৈকে অহা ইংৰাজীলৈ অনুবাদ অৰ্থাৎ ট্ৰান্সলেশ্যনখিনি আলোচনা কৰিম। থেংক ইউ, কিপ ৱাচিং, ষ্টে কানেক্টেড।